তেখেতৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। মই আজি পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা সুমন আগবঢ়াইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ বতৰ আৰু আজি আমি দতমাত সকলো একগোট হৈছোঁ UPPL দলক সমৰ্থন কৰিবৰ বাবে। অলপ আগতে আমি ইয়াতে গান গাইছিলোঁ যে দলে বলে আহি পদুম ফুলত ভোট দিওঁ, কিন্তু কোকৰাঝাৰত পদুম নাই। কোকৰাঝাৰত পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম। চবে বুজি পালে যে কোকৰাঝাৰৰ মেচিনত আমি পদুম ফুল নাপাওঁ, কাৰণ বিজেপি দলে এই কোকৰাঝাৰ আসনত আমি UPPL দলক সমৰ্থন দিছোঁ আৰু সকলো প্ৰকাৰে সহযোগিতা কৰিছোঁ। আৰু সেইকাৰণে আজি আমাৰ কোকৰাঝাৰ আসনত আমি ট্ৰেক্টৰ চিহ্নত ভোট দিব লাগিব আৰু ট্ৰেক্টৰ চিহ্নত ভোট দি UPPL দলক আমি বিজয়ী কৰিব লাগিব। UPPL দল, অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টি, আমি তিনিওটা দলে লগ লাগি এইবাৰ অসমত একেলগে ইলেকশ্যন খেলিছোঁ। আমাৰ উদ্দেশ্য হ'ল যে নিৰ্বাচনত জিকাৰ পিছত আমি নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিম। অৰ্থাৎ ট্ৰেক্টৰত ভোট দিলে কোন দেশৰ প্ৰধানমন্ত্ৰী হ'ব? কোন হ'ব দেশৰ প্ৰধানমন্ত্ৰী? কোন হ'ব? নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু আমাৰ ভোট কাৰ কাৰণে দিম? আমি নৰেন্দ্ৰ মোদীৰ কাৰণে দিম। নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব? নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব? কোনোতো প্ৰধানমন্ত্ৰী নাই, আছে নেকি? নাই। নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব আমি নাজানোৱে। নাঙলে অকল এটা চিনত উঠিছে আৰু নাঙলত ভোট দিলে দেশৰ প্ৰধানমন্ত্ৰী কোন? নাঙলেও নিজৰ নামটো নাজানে। অৰ্থাৎ নাঙলকো যদি সোধে তোৰ বাবা মাৰ নাম কি, নাজানো বুলি ক'ব, কাৰণ নাঙলেও নিজৰ প্ৰধানমন্ত্ৰীৰ নামটো নাজানে। হয়নে নহয়? কিন্তু ট্ৰেক্টৰক যদি সোধে প্ৰধানমন্ত্ৰী কোন? মোদী। হয়নে? আজিকালি নাঙলত কোনোবাই খেতি কৰে নেকি? নাঙলত খেতি কৰে নেকি? দতমাততো বহুত খেতি হয়। নাঙলত আজিকালি কোনোবাই খেতি কৰে নেকি? কেইদিনমান আগতে ওদালগুৰিত মই কৈছিলোঁ, কটা হাতৰ নাম নাই আৰু নাঙলৰ আজিকালি দাম নাই। হয়নে? বিনা পইচা দিলেও নাঙল ল'ব নেকি কোনোবাই? এতিয়া যদি মই ঘৰত আনি কাৰোবাক যদি কওঁ এইটো নাঙল ল, সি ভাবে এইটো মোক কি ঝামেলা দিলে আৰু আজি মই কি কৰিম নাঙলটো লৈ। কিন্তু যদি ট্ৰেক্টৰ এখন দিওঁ, একদম মৰমত ল'বনে নাই? ল'ব। ট্ৰেক্টৰেদি খেতিও কৰিব পাৰি, বালি উঠাব পাৰি, শিল উঠাব পাৰি, আৰু আজিকালি ট্ৰেক্টৰৰ কাম আছে, নাঙলৰ কোনো কাম নাই। হয়নে? এতিয়া আপোনালোকে চাব, ট্ৰেক্টৰ আৰু পদুম আমি একেলগে আছোঁ। ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? কোকৰাঝাৰত। হয়নে? ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? দিছপুৰত। ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? দিল্লী। হয়নে? নাঙলৰ চৰকাৰ ক'ত আছে? কোকৰাঝাৰতো নাই, দিছপুৰতো নাই,
আৰু দিল্লীতো নাই। কিয় নাই? কাৰণ আজি আমাৰ বড়োলেণ্ড শান্তিত আছো। আজি আপোনালোকে দেখিব যে যেতিয়াৰ পৰা প্ৰমোদ বড়ো আমাৰ ইয়াতে চিফ হ'ল, তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত আৰু বিটিআৰত কোনো গণ্ডগোল নাই। বড়ো বা অনাবড়ো সকলো একেলগে আছে। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান চবে একেলগে আছে আৰু সকলোৱে কাম কৰিছে আৰু সকলোৱে সমাজখন আগুৱাই লৈ গৈছে। আগতে আমাৰ বহুত মাৰ ল'ৰাবিলাক জংঘলত আছিলে। মাবিলাক ভয় খাই থাকে, মোৰ ল'ৰাৰ কি হ'ব কি হ'ব। কোনোবা বোলে NDAP-ত আছিলে, কোনোবা বোলে BLT-ত আছিলে। মাবিলাকৰ মন একেবাৰে ভাঙি গৈছিলে। কিন্তু আজি প্ৰমোদ বড়োৱে সকলোৰে ল'ৰাক নিজৰ মাকৰ বুকুলৈ আকৌ উভতাই লৈ আনিলে নে নাই? আজি বন্দুক লৈ থকা ল'ৰাবোৰ ঘৰলৈকে ঘূৰি আহিল নে নাই? আজি আপোনালোকে চাওক, আগতে যেতিয়া হাগ্ৰামা মহিলাৰী আছিলে বা আন কোনোবা আছিলে, ল'ৰাবিলাক জংঘলত পঠাইছিলে যে জংঘলত যা। আৰু প্ৰমোদ বড়োৱে জংঘলৰ পৰা মাৰ কোলালৈকে ল'ৰাবিলাক ঘূৰাই আনি আছে যে জংঘল থাকিব নালাগে, মাৰ লগত থাক, ঘৰত থাক আৰু আমি একেলগে মিলি সমাজৰ বাবে কাম কৰিম। আজি কিমান ল'ৰা ঘৰলৈকে ঘূৰি আহিলে। ঐ মাইনমাৰৰ জংঘলত আছিলে, ব্ৰহ্মদেশৰ জংঘলত আছিলে, আজি ভূটানৰ জংঘলত আছিলে। আজি প্ৰমোদ বড়োৱে 4,000 ল'ৰা ছোৱালীক মাকৰ কোলালৈকে উভতাই আনিলে জংঘলৰ পৰা। আজি বড়োলেণ্ডত হত্যাও নাই, হিংসাও নাই, গুলি বাৰুদো নাই। আমাৰ জাগাখন একেবাৰে শান্তিপূৰ্ণ হৈ গ'ল। আগতে ভোট কি আছিলে? বন্দুক লৈ ক'বাই অমুকত ভোট দিবি দেই, চবে গৈ ভোট দি দিয়ে। আজিকালি বন্দুক দি ভোট নোখোজে, আজিকালি নমস্কাৰ কৰি ভোট খোজে, মোক ভোট দিব দেই। হয়নে? হৈছে নে নাই? তেনেকুৱা হ'ল নে নাই? আগতে কি ক'ব? বন্দুক দেখাই, এই অমুকত ভোট দিবি দেই, নহ'লে কথা বেয়া আছে। এতিয়াতো বন্দুক নাই, এতিয়া নমস্কাৰ কৰি কয়, নমস্কাৰ, মোৰ নাম অমুক, মোক ভোট দিব। হয়নে? আজি কিয় হ'ল? কাৰণ মোদী আৰু প্ৰমোদ বড়োৱে লগ লাগি আমাৰ বড়োলেণ্ডত শান্তি আনিলে। আজি এতিয়া নতুন আঁচনি আহিলে। কংগ্ৰেছ আৰু নাঙলৰ দিনত আঁচনি কি আছিলে? বোলে কাৰোবাক ধুতি দিম, কাৰোবাক লুঙি দিম, কাৰোবাক সূতা দিম, কাৰোবাক আঁঠুৱা দিম, কাৰোবাক কম্বল দিম। কংগ্ৰেছৰ আঁচনি কি আছিলে? হাগ্ৰামাৰ আঁচনি কি আছিলে? ধুতি, লুঙি, কম্বল, আঁঠুৱা আৰু সূতা। ছাতাও আছিল, নহয়? ছাতাও আছিল। এতিয়া আমাৰ আঁচনি কি? অৰুণোদয়। অৰুণোদয় মানে কি? যে 10 তাৰিখে, মাহৰ 10 তাৰিখে চবৰ বেংক একাউণ্টত 1250 টকা জমা হ'ব লাগিব। কোনো দালাল নাই, একো নাই, ডাইৰেক্টলি একাউণ্টত টকা জমা হ'ব। কোনে কোনে অৰুণোদয় পোৱা নাই? হাত দাঙকচোন। পোৱা নাই? পোৱা নাই? কিন্তু নামটো শুনিছে নাই? অৰুণোদয় শুনিছে। কোনোবাই পায়? কোনে পায়? হাত দাঙকচোন। আচ্ছা, পোৱা মানুহো আছে। পোৱাবিলাকে পায়, নোপোৱাবিলাকৰ অলপ মনটো বেয়া লাগে না? লাগে না বেয়া? ঠিক আছে, আজি মই কৈ গ'লো, ইলেকশ্যনৰ পিছত দতমাত মই চব ঘৰতে এটা অৰুণোদয় দিম। হ'ব? চব ঘৰতে, যিমান ঘৰ আছে প্ৰত্যেক ঘৰতে মই এটা অৰুণোদয় দি দিম। হ'ল? সন্তুষ্ট?
এতিয়া মাহৰ 10 তাৰিখে বৰ্তমান সব ঘৰতে এটা এটা অৰুণোদয় আহি যাব। আজি মই কথা দি দিলোঁ, হ'ব? আৰু আজি দিনটো ভাল, আজি ইমান ডাঙৰ অনুষ্ঠান হৈ আছে আৰু আজিৰ দিনত কথা দিছোঁ যেতিয়াতো কথা ৰাখিবই লাগিব, হয়নে? আজিৰ দিনত কথা দিলেতো কথা ব্ৰেক কৰিব নোৱাৰি। গতিকে মই ক'লোঁ যে আমাৰ দতমাত প্ৰত্যেক ঘৰ মানুহকে এটা এটা অৰুণোদয় আঁচনি দিয়া হ'ব। ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বড়োলেণ্ডত শান্তি আহিলে, শান্তিৰ লগত ঘৰে ঘৰে অৰুণোদয় আহিলে। এতিয়া আমাৰ কথা হ'ল যে ল'ৰা ছোৱালী ডাঙৰ হ'ল, পঢ়া শুনা কৰিলে, পাৰিলে এটা চাকৰি বাকৰি পাব লাগে, হয়নে? হয়নে নহয়? হয়। যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হ'লোঁ তেতিয়া মই প্ৰথম 1 লাখ চাকৰি দিয়াৰ সিদ্ধান্ত ল'লোঁ। 1 লাখ চাকৰি দিলোঁ, কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে। কোনো বিনা পইচাত মই 1 লাখ চাকৰি দিলোঁ। কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই, হয়নে? সেইকাৰণে আজি মই ইয়াতে ঘোষণা কৰিছোঁ যে মই 1 লাখ চাকৰি দিয়া হৈ গ'ল, এই বছৰত মই আৰু 50,000 নতুন চাকৰি, 50,000 কামাণ্ডোৰ পোষ্ট ওলাব, পুলিচৰ পোষ্ট ওলাব, 3rd গ্ৰেড 4th গ্ৰেড চবৰ পোষ্ট ওলাব। জুলাই মাহত পুলিচৰ দৌৰা হ'ব। জুলাই অলপ গৰম থাকিব, তথাপিও তহঁতি দৌৰিব লাগিব, হ'ব? হ'ব? পাৰিবি নাই? ৰেডি? ৰাতিপুৱা দৌৰি আছ? ঠিক আছে। জুলাই মাহত পুলিচৰ পোষ্ট আহিব, অলপ পোষ্ট বঢ়াই দিব কৈছে, অলপ বঢ়াই দিব, হ'ব? ছেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। আগতে 1 লাখ দিয়া হৈ গ'ল, এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম। ইয়াত ডেকা ল'ৰা বহুত আছে। মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছোঁ। 1 লাখ চাকৰি দিলোঁ।